যাম পানী তুলিবলে। হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? কালি হৈ যোৱা আমাৰ তুলনি বিয়া, ভাগিনজনীৰ তুলনি বিয়া, আৰু কালি বহুত ব্যস্তৰ কাৰণে কালি ভিডিঅ'টো দিব নোৱাৰিলোঁ। আজি আপোনালোকৰ মাজলৈ এৰি দিম আৰু কি কৰিছোঁ, কি নাই কৰা, কি কৰিছিলে এইখিনি আপোনালোকক দেখুৱাম। এইফালে ৰাতিপুৱা বেলাত বহুত ধুনীয়াকৈ সজাই মেলি থৈ দিছে আৰু কইনাক এযোৰ ধুনীয়া কাপোৰ পিন্ধাই আৰু ইয়াতে সজাই থৈ দিছে। তাৰ পাছৰ পৰ্বখিনি আপোনালোকক দেখুৱাওঁ। আমিও ইয়াতে বহি লৈছোঁ আৰু দেই, আৰু আলহীবিলাকো আহি আছে আৰু ভিতৰৰখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লকচোন, এইফালে চাওকচোন, খুব ধুনীয়া মানে ভাজি বনাই থৈছে। এইফালে মাছ ফ্ৰাই কৰি আছে। এইফালে আকৌ দাদাজনে মোক বোলে মোক উঠাবা দেই। মই বোলো উঠাম। চাৰিওফালে কি কৰিছে অলপ মানে দেখুৱাই আছোঁ দেই মই, আৰু আপোনালোকক গৈ থাকিম, আপোনালোকে চাই থাকিব। এইফালে আকৌ বিলাহী টক বনাইছে খুব ধুনীয়াকৈ, আৰু এইফালে আকৌ দাদাই মাছ ফ্ৰাই কৰি আছে। দাদাই কৈছে একদম পূৰা মাছৰ দায়িত্ব মোক দিছে আৰু মোকো দেখুৱাবি দেই ভিডিঅ'ত। মই বোলো কিয় নেদেখুৱাম। এইফালে আমাৰ দাদাজন, এইফালে দাদাই কৈছে যে ধুনীয়াকৈ উঠিছেনে? মই বোলো উঠিছে, ধুনীয়াকৈ উঠিছে, চিন্তা নকৰিব, খুব ধুনীয়া মাছ ফ্ৰাই কৰিছে চাওকচোন। আৰু আনফালে এইফালে বেঙেনা মানে বেঙেনা পোলাও বনাব, আৰু এইফালে আকৌ ভাতখিনি ঠাণ্ডা হ'বৰ কাৰণে নমাই থৈছে। আৰু লগতে এইডোখৰলৈ আমি বহি লৈছোঁ, গোটেইখিনি মানে বহি আছোঁ আৰু ক'ত কি আছে কি নাই অলপ আপোনালোকক দেখুৱালোঁ। আকৌ সমাজখনৰ লগতো বহিব লাগিব, হয় নহয় বাৰু? এইফালে আৰু আহি আছে আৰু টাইমো হৈছে। আজি বতৰটো বহুত ঠাণ্ডা হ'লেও বিয়া বুলি ক'লে কোনোবা এৰিব জানো? আমি একদম বিয়া বুলি ক'লে এৰি দিয়াত নাই, আৰু আমি গোটেইখিনি একদম পূৰা বহি আছোঁ আৰু ইয়াত একেলগে। আৰু আলহী গৈছে আহিছে, ভালো লাগিছে। আৰু ঠাণ্ডা যদিও মানে বিয়া বুলি ক'লে সেই আমাৰ বাহঁত ভাগিনহঁত গোটেই সোপা আমি লগতে বহি আছোঁ আৰু দেই ইয়াত। আৰু আমাৰ নিজৰ পৰিয়ালটোৱে বহুত ডাঙৰ। আমাৰ জীয়ৰী সোপা আহিলে, গোটেই সোপা অহা নাই, কাৰণ এইটো সময়ত চবৰে পথাৰ ছিজনত কোন কেনেকৈ আহিব, বেয়া পায়ো লাভ নাই, কাৰণ চবৰে নিজৰ কাম থাকে। আৰু এইফালে আমি গোটেইখিনি আৰু নাচি আছোঁ, গান এটা লাগি আছে। গানটো মই লগাই দিয়া নাই, কাৰণ গানটো লগাই দিলে কপিৰাইট লাগি যাব। সেইটো কাৰণে আমি অংগী ভংগী কৰি আৰু তাকে আপোনালোকৰ ওপৰলৈ দি দিছোঁ। আপোনালোকে চাই থাকিব আমাৰ দুষ্টামিখিনি, ক'ত কি কৰিম কি নকৰিম। এইফালে মোৰ ভাগিন, ভতিজা, বা, আমি গোটেইকেইজনীয়ে মানে একেলগে বহি আছোঁ। গোটেইকেইজনী মানে আমাৰ এইকেইজনী বহিছোঁ, আৰু আমাৰ পৰিয়ালটো বহুত ডাঙৰ, বহুত ছোৱালী আছে। আৰু পানী তুলিবলৈ যাম ব'লক। এইফালে আৰু পানী তুলিবলৈ আহি গ'লোঁ। এইফালে আৰু মাক হৈছে, আৰু ছোৱালীৰ বৰমা, আৰু এইফালে আমাৰ নিজৰ বৌ ভাগৰ বাইক। আমি বেছিকেইজনী নাই। আজিকালি বিয়া বুলি ক'লে প্ৰায় মানুহ নাহেই মানে। তাৰপিছত আমি নিয়মখিনিতো কৰিবই লাগিব, মানুহ নাহিলেও আহিলোঁ। এইফালে আৰু আমাৰ আপোনালোকৰ ফালে তিলনী বিয়া কেনেকুৱা কি কৰে নাজানো বাৰু। তাৰপাছত এইফালে পানী এনেকৈ তিনডাল মানে এনেকৈ খুচি দিব, তাৰপৰা ৰছী এডাল বান্ধিব, তাতে তামোল পাণ এযোৰ দি দিব। তাৰপাছত ইয়াত ঘাটত মানে চাওক, পইচা এটকা এটা দি পিনি এনেকৈ তামোল দি দিব, আৰু তিনিটাত এনেকৈ খুঁটাৰ এনেকৈ ৰছীয়ে বান্ধি দিয়ে, আৰু বান্ধি দিয়াৰ পাছত আৰু এইটো কাচিয়ে কৰি দিয়ে। তাৰপৰা এইফালে হৈ গ'ল। আৰু মই গা ধোৱা পৰ্বটো নেদেখুৱালোঁ, আজিকালি সেইবিলাক ইমান ফেচবুকত মানে সেইবিলাক নুঠাওঁ, কাৰণ এনেকৈ গা ধোৱা ৰভাৰ সেইটো এলাও নাথাকে, সেইটো কাৰণে মই নেদেখুৱালোঁ দেই গাইজ। এইফালে আকৌ আমাৰ ভতিজাজনীয়ে বোকচা লৈ আহিছে, ইমান ডাঙৰ কন্যাক, আৰু আনফালে আমাৰ ভতিজাজনীয়ে কিবাকিবি পাৰি দিছে। এইফালে দুলনি চলনি লোৱাখিনিয়ে পূৰা আমাৰ পৰিয়ালৰ মানুহখিনি, আৰু এইফালে ভতিজাখিনিয়ে একদম পূৰা আইসকল বহি আছে আশীৰ্বাদ দিবৰ কাৰণে। আৰু এইফালে কইনাক সজাই মেলি দিলে। সজোৱাখিনিও আপোনালোকক অলপ কম দেখুৱালোঁ। এইজনী কইনা, আজিৰ কইনাজনী, আগৰ পৰ্যায়টো বেলেগ, এতিয়া পাছত সজোৱা কাপোৰযোৰ এযোৰ খুব ধুনীয়াকৈ গ'ল বিয়াখন ধুমধামকৈ। এতিয়া আৰু গধূলি হৈ গ'ল যেতিয়া, আৰু বিয়াখন মানে এতিয়া অলপ আৰু পাছৰ ৰাতি পৰ্যায়ৰ মানুহখিনি আহি থাকিব, কিন্তু য'ত বহাইছিলে তাৰপৰা নিয়ম কৰি উঠাই দিলে দেই গাইজ। এইফালেও অকণি পোৱালীকেইটা এনেকুৱা মস্তি কৰিছে, এনেকুৱা নাচিছে, কিন্তু কেছেটত নাচিছে। মই কেছেটৰ গানটো আপোনালোকক লগাই দিয়া নাই, কাৰণ কপিৰাইট লাগি যাব যে, কপিৰাইটটো লাগি গ'লে বেয়া হ'ব। সেইটো কাৰণে মই তাহাঁতৰ গানটো আৰু মই কৰি দিলোঁ, মত কৰি দিলোঁ। আৰু এইফালে আমাৰ পোৱালিটো নাচিছে, ঋতুৰাজো নাচিছে, একদম পূৰা মস্তি কৰিছে সৰু পোৱালীবিলাক। আমিও নাচিছোঁ বাৰু, আমাৰ নচাখিনি এনেকৈ দিয়া নাই, মই ৰিলিজ কৰি দিম, এইটো প'ষ্ট কৰি দিছোঁ দেই।